সো কালি হ'বলগীয়া এডিআৰই পৰীক্ষাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইটামান কথা তেওঁ জনাইছে আৰু কালিলৈ যেতিয়া আপোনালোকে পৰীক্ষা দিবলৈ যাব আপোনালোকে ঘূৰি আহোঁতে নিজৰ কুৱেশ্যন পেপাৰখন আপোনালোকে লৈ আহিব পাৰিব আৰু তাৰ কেইদিনমান পাছতে আপোনালোকে OMR শ্বীটখনো ডাউনলোড কৰিব পাৰিব আনসাৰ কিও ৰিলিজ কৰিব সো বহুত ভালদৰে আপোনালোকে নিজৰ আনসাৰবিলাক গম পাই যাব সো ভাল কথা কুৱেশ্যন পেপাৰখন আনিব পাৰিব যথেষ্ট ভাল কথা আৰু কেইটামান তেওঁ ইম্পৰ্টেণ্ট কথা কেইটামান কৈছে সেইকেইটা আপোনালোকৰ কাৰণে আগবঢ়ালো চাব চাই শুই যাব ভালদৰে পৰীক্ষা দিব ৰাতিপুৱা থেংক ইউ অহাকালি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যনৰ 2 বেলা পৰীক্ষা আছে মই পোনপ্ৰথমে পৰীক্ষাৰ্থী সকললৈ মোৰ বহুত শুভকামনা যাচিছো সমস্ত ৰাজ্য চৰকাৰ বৰ্তমান ব্যস্ত হৈ পৰিছে যাতে অহাকালিৰ পৰীক্ষাটো আমি অতি সুকলমে পাৰ কৰিব পাৰোঁ প্ৰথমবাৰ পৰীক্ষাটো খুব ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু দ্বিতীয়বাৰৰ বাবে এই পৰীক্ষাটো সুকলমে পাৰ কৰিবৰ বাবে আমি সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছোঁ যোৱাকালিৰ পৰীক্ষাৰ বাবে কেইটামান আমি নতুন ব্যৱস্থা কৰিছোঁ ইতিমধ্যে আপোনালোকে গম পাইছে এই ব্যৱস্থাবিলাকৰ ভিতৰত অন্যতম হ'ল যে এইবাৰ পৰীক্ষা শেষ কৰাৰ পিছত আপোনালোকে নিজৰ কুৱেশ্যন বুকলেটখন ঘৰলৈ উভতাই লৈ আহিব পাৰিব খালি ভুলতে OMR শ্বীটখন লৈ নাহিব কুৱেশ্যন পেপাৰখনহে লৈ আহিব আৰু কুৱেশ্যন পেপাৰখন লৈ আহিলে ঘৰত আপোনালোকে পৰীক্ষাৰ্থীসকলে চাবও পাৰিব যে কোনটো শুদ্ধ উত্তৰ কৰিলো কোনটো শুদ্ধ উত্তৰ কৰা নাই আৰু আমাৰ যোৱাবাৰ ফ্ৰিস্কিংক লৈও কিছু বিশেষকৈ নলবাৰী ছাত্ৰী এগৰাকীয়ে কিছু প্ৰশ্ন উত্থাপন কৰিছিল আমি এখন সুন্দৰ SOP দিছো মই ভাবো যে এইবাৰ নিশ্চয় তেনেকুৱা কোনো সমস্যা নাথাকিব পৰীক্ষাটো ভালে হৈ যাওক পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছো তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাসমূহ পতাৰ কাম আৰু এটা মই নতুন কথাও ক'ব খুজিছো যোৱাবাৰ যি পৰীক্ষা হৈ গ'ল মই যোৱাবাৰ ফেচবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR শ্বীটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম বৰ্তমানলৈকে ৪৭,০০০ ছাত্ৰ ছাত্ৰীয়ে OMR শ্বীট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে ৩২,০০০ ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি OMR শ্বীট উভতাই দিলো যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব যোৱাকালি হোৱা নাই এনসাৰ কিও আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো দুজন ছাত্ৰই এনসাৰ কিৰ ওপৰতো ৫০০ টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক OMR শ্বীট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিও আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকেই হওক স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছো এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক মই শুভকামনা জনাইছো